এইখিনি সময়তে আমি চাবলগীয়া এটা কথা, কিছুমান ল'ৰা ছোৱালীৰ সন্মুখৰ দাঁতকেইটা একদম পোকে ধৰি পেলাই নাইকিয়া হোৱা নিচিনা হৈ যায়। সেইটো কি হয়? সেইটো আচলতে বেমাৰটো হৈছে ৰাম্পেণ্ট কেৰি বুলি বুজিব পাৰি। তো ৰাম্পেণ্ট কেৰিজ, এইটো আৰ্লি চাইল্ডহুড কেৰিজ বুলিও কোৱা যায়। এইটো ঠিক দেখিবলৈ এনেকুৱা ধৰণৰ। এইটো মেইন কাৰণটো তাৰ কি হৈছে, আমি সৰু থাকোঁতে ল'ৰা ছোৱালীবিলাকে গাখীৰ খায়, আমিও খাইছোঁ আগতে সৰুতে, মা গাখীৰ খাই ডাঙৰ হৈছোঁ। কিন্তু এটা নিৰ্দিষ্ট সময়ৰ কাৰণে গাখীৰটো খাব লাগে। সেই সময়ৰ কাৰণে যদি নাখায়, তাতকৈ বেছিকৈ খায়, তেতিয়াহ'লে এই ভিডিঅ'টোৰ জৰিয়তে আপুনি দেখিব গাখীৰটো যে খাইছে, যে গাখীৰ খাওঁতে ওপৰৰ যিকেইটা দাঁত সেইকেইটাত গাখীৰটো লাগিছে, তলৰ দাঁতকেইটাত লগা নাই। তলৰ যিখন জিভাখন আছে, জিভাখনৰ পৰা লগা নাই। তো গাখীৰত কিছুমান এনেকুৱা পদাৰ্থ থাকে যিবিলাকে আমাৰ দাঁত ক্ষয় যোৱাত সহায় কৰে। বেক্টেৰিয়াবিলাক, যিবিলাক আমাৰ মুখৰ ভিতৰত বেক্টেৰিয়া থাকে, সেইবিলাকে সেই গাখীৰৰ সেই প্ৰডাক্টটো খাই ভাল পায়। যেতিয়া তাত লাগি থাকে তেতিয়া ভালকৈ দাঁত চাফাও কৰা নাযায় আচলতে। তো সেইকাৰণে দাঁতবিলাক সোনকালে ক্ষয় যায়গৈ। তো ইয়াৰ পৰা বাচিবলৈ মেইন উপায় হৈছে গাখীৰ খুব বেছি 2 বছৰলৈকে খুৱাব লাগে, তাৰপিছত গাখীৰটো এৰুৱাই দিব লাগে। তেনে কৰিলে সেই সমস্যাটো নোহোৱা হৈ যাব। যিবিলাকৰ হৈ গৈছে, তাৰ ট্ৰিটমেণ্ট আছে, সেইমতে ট্ৰিটমেণ্ট কৰিব পাৰে। তাৰপিছত